নগাঁও চহৰৰ সদৰ থানাৰ সন্মুখত থকা নগাঁও ব্যৱসায়ী পূজা সমিতিৰ সৌজন্যত আন বছৰবোৰৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভুৰ 540 সংখ্যক জন্মতিথি উপলক্ষে 24 প্ৰহৰ ব্যাপী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহোৎসৱৰ আয়োজন কৰা হয়। আজি তৃতীয় দিনাৰ কাৰ্যসূচী অৰ্থাৎ 15 মাৰ্চ তাৰিখে পুৱা 5:51 নগৰ পৰিক্ৰমা আৰু শ্ৰী শ্ৰী হৰিনাম সংকীৰ্তনৰ সমাপন হয়। দিনৰ 12 বজাত ভোগ আৰতি অনুষ্ঠিত হয়। দুপৰীয়া 2 বজাৰ পৰা মহাপ্ৰভুৰ মহাপ্ৰসাদ বিতৰণ কৰা দেখা যায়। এই 3 দিনৰ কাৰ্যসূচীত ভক্তগণৰ অলেখ ভিৰ পৰিলক্ষিত হয়। এই সংক্ৰান্তত উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকলে কি কয় আহকচোন শুনো। মই পূজা কমিটিৰ ছেক্ৰেটাৰী হওঁ। মোৰ নাম তপন দাস। আমাৰ পূজাৰ আজি মহোৎসৱ চলি আছে। আজি ৰাতি 7টালৈকে চলিব। দুপৰীয়া আৰম্ভ হৈছে। যেইখিনি আৰু কাম চলি আছে আমি চাই আছোঁ। কীৰ্তন হৈছে, নাম গান হৈছে 3 দিন। আজি উৎসৱ হ'ল, মহোৎসৱ হ'ল। চলি আছে। কালি ৰাতিপুৱা শেষ হৈছে। আজি গোটেই দিনটো প্ৰসাদ পাই আছে ৰাইজে ভকতবিলাকে। আজি ৰাতি 8টালৈকে সামৰি পৰিব। চবে শান্তিৰে আৰু ৰঙৰ উৎসৱ পালন কৰিব। ভালে ভালে চলিলে। আমি নগাঁও বৰবজাৰ পূজা ব্যৱসায়ী সমিতিৰ সকলো মূলধনেৰে শুভেচ্ছা থাকে। আমাৰ এইটো পুৰণা ঐতিহ্য, বেলেগ বেলেগ অনুষ্ঠান চলি থাকে। দুৰ্গা পূজা হয়, কালী পূজা হয়, মন্দিৰ আছে, ৰাধা কৃষ্ণ মন্দিৰৰ পূজা হয় ডেইলি। তাতে সব অনুষ্ঠান চলি আছে। অসমবাসীয়ে আমাৰ দুৰ্গা উৎসৱৰ শুভেচ্ছা থাকে।